করিবেই দুর্গত। আমি মৃত্যুমুখী মানুষ, আমি মরিবলে যোৱা মানুহবিলাক আমি কি কৰিব লাগিব? কাক ভজিব লাগিব, কাক স্মৰণ কৰিব লাগিব, কাক পূজা কৰিব লাগিব, এই কথাকেইটাই পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছে। আপোনালোক জানে ৰজা পৰীক্ষিতক শ্ৰমিক মুনিৰ পুত্ৰ, একমাত্ৰ পুত্ৰ শৃঙ্গী মুনিয়ে গঙ্গাৰ এচুৰি পানী জল উঠাই অভিশাপ দিছিলে যে তই মোৰ পিতৃৰ ডিঙিত মৰা সাপ ওলমাই দিলা, এই মৰা সাপটোৱে জীয়া সাপ হয়, তই তোমাক 7 দিনৰ পিছত অঘৰী ওৰাম কৰিব, মানে ধ্বংস কৰি মৃত্যু খোলাত খুৱাই দিব, এই বুলি অভিশাপ দিলে। গতিকে কৃপালু বাবাই সমস্ত পৰীক্ষিত মৰিব যেনিবা 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত। গতিকে মৃত্যু পৰীক্ষিতৰো হ'ব আৰু আমাৰো মৃত্যু আছে। গতিকে ভাগৱত পৰীক্ষিত মাত্ৰ নিমিত্ত, পৰীক্ষিতৰ যোগেদি আমাক ভাগৱতৰ কথা কৈ আছে যে আমিও মৃত্যুমুখী মানুহ। সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি দেও এই 7টা দিনৰ ভিতৰত আমাৰো মৰণ আছে আৰু পৰীক্ষিতৰো মৃত্যু আছে, মৰণ আছে। গতিকে পৰীক্ষিত মাত্ৰ চকীদাৰ নিমিত্ত, পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত কথা কৈ আছে। পৰীক্ষিত উত্তম প্ৰশ্ন কৰিছে যে তোমাৰ চৰণত মৰণৰ সময়ে কুসুম প্ৰভু সাম্প্ৰত মিলিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো ৰূপত। আমি মৃত্যুমুখী মানুহ, আমি কি কৰিব লাগিব? এদিন দুদিনকে আমাৰ আয়ু পাৰ হৈ গৈ আছে, আমিও মৰিবলৈ গৈ আছো। সূৰ্যৰ লগত আয়ু যেন পৰয়। আজি সূৰ্যটো ৰাতিপুৱা যদি উদয় হৈ গ'ল আৰু গধূলি মাৰ গ'ল, তেনেহ'লে আমাৰ এটা দিন আমাৰ পাৰ হৈ গ'ল। আজিৰ দিনটো আৰু কালিলৈ উভতি আহিব নেকি? নে নাহে? তাৰমানে আমাৰ আয়ু এদিন পাৰ হৈ গুচি গ'ল। গতিকে সেইকাৰণে আমাৰো দিন গৈ আছে আৰু আমিও মৰিবলৈ গৈ আছো, আৰু পৰীক্ষিত যেনিবা 7 দিনৰ পিছত মৰিব। ইয়াক বোলে এইটো মধ্যধাম বুলি কৈছে। এই মধ্যধামত বোলে সকলোৱে মৰিব লাগিব, অকল পৰীক্ষিত মৰিব সেইটো কথা নহয়, বোলে আমিও মৰিম 7 দিনৰ পিছত। সেইকাৰণে গালিব নামৰ এজন চায়েৰকাৰে কৈছে যে লাখো বৰছ দিও লেকিন মৰনা হে। 1 লাখ বছৰ জীয়াই থাকিলে ইয়াত কিন্তু মৰিব লাগিব। মাৰ্কেণ্ডয় মুনি বোলে 1 লাখ বছৰ জীয়াই আছিল, হয়নে? কিন্তু সেইজনো বোলে মৰিবলগীয়া হ'ল। মাৰ্কেণ্ডয় 1 লাখ বছৰ জীয়াই আছিলে, কিন্তু পৃথিৱীত বোলে মৰিব লাগে, মৰত বুলি কৈছে। গতিকে সেইকাৰণে চায়েৰকাৰে কৈছে लाखों बरस जियो लेकिन मरना है, उम्र पैमाना तुझे भरना है। তুমি কি কৰিছিলা, পাপ কৰিছিলা, পুণ্য কৰিছিলা, সেইটো তুমি ভোগ কৰিয়ে যাব লাগিব। তাৰপিছত কৈছে तू आखिरी महाया करले गाफिल तुझे एक दिन सफर करना है। তুমি যিটো বাটেৰে আহিছিলা এই বাটেৰে তুমি এদিন তুমি যাব লাগিব, আৰু সেই বাটেৰে যাব সময়ত তোমাৰ ওচৰত মাত্ৰ 2টা টুকুৰা থাকিব, এটা পাপৰ টুকুৰা আৰু এটা পুণ্যৰ টুকুৰা থাকিব, 2টা টুকুৰা থাকিব। আৰু এদিন বোলে আমাৰ সকলোৰ কাৰণে এটা ষ্টেচনত ট্ৰেইন আহি যায়, অকল ৰাতিপুৱাৰ ট্ৰেইন আহিব। আপোনালোক নাভাবিব যে কাইলৈ ৰাতিপুৱা যাব, কাইলৈ ৰাতিপুৱাৰ কাৰণে ট্ৰেইন আহিব। ট্ৰেইন সকলোৰ কাৰণে আহিব এদিন ষ্টেচনত, হয়নে বাৰু? এদিন আপোনালোকৰো ষ্টেচনত ট্ৰেইন আহিব। বোলে কেতিয়া আহিব ট্ৰেইন? যেতিয়া সকলোৰে সিগনেল ডাউন হ'ব। সিগনেল ডাউন মানে বুজি পাইছেনে? যেতিয়া পূজা হৈ যাব, লাহে 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 এনেকৈ পূজা হৈ যাব, তেতিয়া মানে সিগনেল ডাউন হৈ যায়। সেইকাৰণে গজল গান এটাত আছে, ये चली जा रही है उम्र धीरे धीरे, चली जा रही है उम्र धीरे धीरे, चली जा रही है उम्र धीरे धीरे, चली जा रही है उम्र धीरे धीरे। उम्र धीरे धीरे आयु तो हमार बार बार बन गया। बचपन भी बीती, बचपन बोल, जवानी भी बीती, जवानी को जुआन
बुढ़ापे को हो रही है असर धीरे धीरे बुढ़ापे को हो रही है असर धीरे धीरे আমি বুঢ়া হলে ধৈৰ্য নকৰিলে আগত যিটো বল আছিলে আগত যিটো পৰাক্ৰম আছিলে আগত একজোৰা খেতি আপুনি কোৰ মাৰিয়ে মানে একজোৰা খেতি আপুনি ধান ৰুই দিছিলে এতিয়া আৰু সেই শক্তিটো আমাৰ আছে নেকি বাৰু লাহে লাহে আমাৰ চুলিবোৰ পকিবলৈ আৰম্ভ কৰিছে হয়নে আমাৰ ছালবিলাক ফুটুৰা ফুটুৰি হৈছে হয়নে গতিকে আমাৰ আয়ুটো এদিন দুদিন পাৰ হৈ গ'ল আমিও মৰিম আৰু পৰীক্ষিতো মৰিব বুলি কৈছে ব্ৰহ্ম ভুৱনতো বোলে মৃত্যুৰ হাত এৰাব নোৱাৰি কৈছে সেইকাৰণে ভাগৱতত নিৰ্ণয় আছে দশম স্কন্ধত এই ৰাম গুণা সমাগত পদ কহিলো ভাই খাত ব্ৰহ্ম ভুৱন নেৰাই মৰণৰ হাত বোলে মৰণৰ হাত ব্ৰহ্ম ভুৱনতো নেৰাই বুলি কৈছে ব্ৰহ্ম ভুৱনতো মৃত্যু আছে বোলে যদি ব্ৰহ্ম ৰূপ যায় মহাযত্ন কৰি ব্ৰহ্মাৰ ভুৱন কৰা কালে আনে হৰি বোলে দুৰন্ত কালৰ হাত নেৰায়েকো মত তনু উপজন্তে মৃত্যু উপজে লগতে যিদিনাখন আমি হৰিণটো পালো সেইদিনাখনে আমাৰ মৃত্যুটো মাকৰ পেটতে নিশ্চিত হৈ গ'ল পাঁচটা বস্তু মাকৰ পেটতে গৰ্ভতে আমাৰ নিশ্চিত হৈ গ'ল কি আয়ু আয়ুষ কৰ্মস বিত্তম বিদ্যা নিধম পঞ্চতানি সৃজন্তে গৰ্ভস্থ দেহিনাম এই পাঁচটা বস্তু মাকৰ পেটত আমাৰ সকলোৰে ঠিকঠাক হৈ গৈছে আমাৰ পাঁচটা বস্তু কি আয়ু আমি কিমান দিন জীয়াই থাকিম কৰ্ম কি কাম কৰিম বিত্তম ইয়াৰ জীৱিকা কি হ'ব বিদ্যা ই কিমান পঢ়িব আৰু নিধম ই কেতিয়া মৰিব এই পাঁচটা বস্তু মাকৰ পেটতে ঠিক হৈ সেইকাৰণে ৰজা পৰীক্ষিত কোন আছিল জেনেৰেল মানুহ আছিল ৰজা পৰীক্ষিত এজন পৰম বৈষ্ণৱ আছিল কিন্তু তৰুণ কালতে তেওঁ নিজৰ দেহ ত্যাগ কৰিবলগীয়া হৈছিল গতিকে কৃপালু বাবাই সমস্ত আমিও মৰিম পৰীক্ষিত মৰিম গতিকে ভাগৱতৰ কথা অকল পৰীক্ষিতৰ কাৰণে নহয় সকলো জগতৰ কাৰণে ভাগৱতৰ কথা ইয়াত কি ভাগৱতে আমাক কি কৈছে এতিয়া আমি অকণমান পাব্লিক আলোচনা কৰিম তাৰপিছত একমিনিট সময় হৰি নাম ল'ম আকৌ পাঠৰ মাজত সোমাই না আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰশান্ত বৰা বাবা আছে তেওঁও ভাগৱতৰ চৰ্চা কৰিব আৰু অকণমান আমাৰ একেবাৰে এক মুহূৰ্তত আমাৰ পৰম শ্ৰদ্ধাৰ ৰুদ্ৰকান্ত বৰা বাবা আহিছে ডুমুৰিগড় তেওঁ ৰুদ্ৰনাগৰৰ পৰা যিটো জেগা আছিলে একেবাৰে উজনিৰ একেবাৰে এক সীমান্ত ডুমুৰিগড়ৰ পৰা আহিছে আপোনালোকক কৃষ্ণ কথা শুনাব গতিকে দুলীয়া গান আমাৰ বাপজনক আমি সেৱা ধৰিছোঁ আমাৰ বাপজন আছে প্ৰথমে তেখেতেও আৰম্ভ কৰিব ধুনীয়াকৈ আপোনালোক চৰ্চা শুনিব এক মিনিট সময় আমি হৰিনাম ল'ম ইয়াতে এতিয়া ভাগৱতে আমাক কি কৈছে আমি অকণমান শুনিম নিগদতি মুখ শুনি মুখ নিৰ্পহৰ ভকতৰ সংলাপ প্ৰক্ৰিয়া ইতাম্ভ কমল নয়ন ভৰি ভৈলন্ত আকুল কৃষ্ণ দেৱত জন কমল নয়ন ভৰি গহৰে গতিকে ভকতৰ সন্তাপ ভগৱন্ত দেখি জগতৰ ঈশ্বৰ কিন্তু কান্দিছে ভকতৰ কাৰণে ভগৱান কিন্তু কান্দে ভগৱন্তৰ বাষ্প বাৰী পৰিপূৰ্ণ ৰূপায়ণ চকুৰ পৰা লোটক হৈ আহিছে অশ্ৰু হৈ আহিছে ভগৱানে কান্দিছে ভকতৰ দেখি গতিকে সেইজন ভকত কেনেকুৱা হ'ব বাৰু ভাবক চোন কাৰণ উদ্ধৱ হৈছে একান্ত ভকত মানে কি এক যুগ অন্ত যোনে একতে অন্ত হৈ আছে একত এক হৈ আছে এক দেৱ এক হে এক বিনে নাইকে গতিকে কৃপালু বাবাই সমস্ত সেইজন মহান ভকত পৰম বৈষ্ণৱ উদ্ধৱ মহন্ত ভগৱন্ত চৰণ কমল থাপ মাৰি ধৰি বিৰাট কৰিবলৈ আহিছে যে হে নাৰায়ণ হে কমল নয়ন তুমি যে এতিয়া দাদা মই গম পালো প্ৰভু তুমি মোৰ লগত তুমি মোকো বোলে তোমাৰ লগতে লৈ বল তোমাৰ লগতে মই যাম কিন্তু ভগৱন্তই কৈছে হে উদ্ধৱ বোলে মই গলে লোকত নিদিবে বিমংগল লুপ্ত হইবে দেখাইতো
ভকতিৰ পন্থ যে মই গ'লে লোকৰ মাজত বিমংগলৰ সৃষ্টি হ'ব, কিন্তু হে মূৰ্খ, তোমাৰ নিচিনা মহন্তক যদি মই এই পৃথিৱীৰ পৰা লৈ গুচি যাওঁ, তেনেহ'লে এই জগতখন অনৰ্থ হৈ যাব। সেইকাৰণে ভকতক ভগৱন্তই ৰাখি লৈছে পৃথিৱীত। ভগৱন্তও জানে যদি মই যাম বোলে বিমংগলে হ'ব, বিমংগলটো মানুহে সহ্য কৰিব পাৰিব, কিন্তু যেতিয়া অনৰ্থ হ'ব কোনো সহ্য কৰিব নোৱাৰিব। সেইকাৰণে ভকতক ভগৱন্তই ৰক্ষা কৰি ইয়াত ৰাখিছে যে ভকতে গোটেই